বিভিন্ন আমি মিডিয়াত আমি দেখিবলৈ পাইছোঁ ধেমাজিৰ এক বৃহৎ কেলেংকাৰী ভাৰতীয় খাদ্য নিগমৰ তদন্তকাৰী বিষয়াসকলে তদন্ত কৰোঁতে আচলতে এই কথাখিনি ওলাইছে যে প্ৰায় 26,000 বেগ 26,800 বেগ চাউল সৰলুকি হৈছে আৰু এই চাউলখিনি আচলতে আমাৰ যোনখিনি সমবায় যোনখিনি মানুহক দিয়া হয় দুখীয়া মানুহখিনিৰ কাৰণে আচল চৰকাৰে এইখিনি চাউল আবণ্টন কৰে কিন্তু তাৰ ভিতৰতে আজি চাওক ধেমাজিখনতে ইমান ডাঙৰ এটা বৃহৎ কেলেংকাৰী প্ৰায় 26,800 বেগ চাউল সৰলুকি হৈছে প্ৰায় 5,20,00,000 টকাৰ চাউল দুখীয়াসকলৰ কাৰণে দি পঠোৱা চাউলটো যে যিসকলে এই কামটো কৰিছে যিসকল দুষ্কৃতিকাৰীয়ে ধুৰন্ধৰ মানে এই কামখিনি কৰিছে আচলতে তেখেতলোকে উচিত শাস্তি দিবলৈ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু যিসকলে কিনিছে বিক্ৰী কৰাখিনি বিক্ৰী কৰে আৰু যিসকলে কিনিছে কিন্তু সেইখিনিও তদন্ত আঁতৰত আহিব লাগে বুলি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ আমি দাবী জনাইছোঁ নিশ্চয় আমি ইয়াততো বিচাৰিবলৈ গ'লেতো এতিয়া পুথিখলীয়া নহয় ধৰা পৰিছে আচলতে ক'বলৈ গ'লে এজন ৰাকেশ দাস নামৰ এজন তাৰ চকীদাৰ এজনক তেখেতক জেললৈ পঠাইছে আৰু 4জন মানুহক তেখেতলোকৰ নাম ইতিমধ্যে প্ৰকাশ কৰা নাই কিন্তু উচিতভাৱে আচলতে তদন্ত কৰিলে আমি মুখ্যমন্ত্ৰী মহোদয়কে ইয়াত হস্তক্ষেপ কৰাটো আমি বিচাৰিছোঁ উচিত তদন্তকাৰী পুংখানুপুংখভাৱে তদন্ত কৰিলে ৰৌ বৰালিও ইয়াৰ হাত থকা আমি জানিব পাৰিম আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি এটা দাবী জনাইছোঁ যে অতি সোনকালে যিসকলে দুষ্কৃতিকাৰী কাৰ্য কৰিলে তেখেতলোকক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি অসম যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ নিশ্চয় এইখিনি আচলতে দুখীয়াসকলৰ কাৰণে বা আবণ্টন দিয়া চাউল সেইখিনি যে তেখেতলোকে সৰলুকি কৰিবলৈ সাহস কৰিছে সেইটোৱে আচলতে ডাঙৰ কথা সেই কথাখিনি এনেকে ধৰণৰ হ'ব লাগিছিলে যোনখিনি মানুহে পায় আজিৰ দিনত আপুনি চাব সমবায়ত চাউল নাই কাৰণ 26,800 বেগকে যদি চাউলেই সৰলুকি হৈ যায় এইটো মাহত আপুনি চাব এইটো মাহত ধেমাজিখনত যিমান সমবায় আছে তাত আপোনালোক সমবায় এজেণ্টসকলৰ লগত হেৰিক দিবলৈ মানে ৰাইজক দিবলৈ তেখেতলোকৰ হাতত চাউল নাই আগৰ পৰা যে কেলেংকাৰীবিলাক হৈ আহিছে আগতে এনেকে ধৰণৰ ঘটনা হৈছে আগতে এনে ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ কিন্তু এইবাৰে যে এইটো আচলতে বহুত এটা বৃহৎ কেলেংকাৰী এইটো মানে সহজে এৰি দিয়া সৰু নহয় আচলতে 5 কোটি টকা 5,20,00,000 দুখীয়া নিচলৰ এটা ৰাইজৰ ধন সৰলুকি কৰাটো মানে চাউলৰ সৰলুকি কৰাটো এইটো সৰু কথা নহয় নিশ্চয় এটা উচিত তদন্ত বিচাৰিবলৈ আমি দাবী জনাওঁ ধেমাজি জিলা সমিতিৰ তৰফৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিত নিশ্চয় আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কাৰণ কিয় দুখীয়া ৰাইজৰ চাউল তেখেতলোকে যদি সৰলুকি কৰি ইমানখিনি চাউল 26,800 বেগ চাউল সৰলুকি কৰি তেখেতলোকে কেতিয়াও শান্তিত থাকিব নোৱাৰিব আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম